নমস্কাৰ সমগ্ৰ দেশজুৰি তেতিয়া নানা সংকট এফালে যদি বিত্তীয় দুৰাৱস্থা আনফালে ৰাজনৈতিক অস্থিৰতা প্ৰতিদিনে চৰকাৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল এফালে বস্তুৰ দাম বৃদ্ধি আনফালে কৰ্মসংস্থাপনৰ অভাৱ তেনে সময়তে সমগ্ৰ দেশত আহি পৰিল ৰাজনৈতিক সংকট নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা অৱস্থাতে এলটিটিৰ আত্মঘাতী বোমাৰুৱে হত্যা কৰিলে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক 1990 চনত 8.97% থকা মুদ্ৰাস্ফীতিৰ হাৰ এবছৰৰ ভিতৰতে বৃদ্ধি পায় 1991 চনত 13.87% হ'লগৈ সেই বছৰে লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ 47খনকৈ আসন বৃদ্ধি পায় 244খন আসন হৈগৈ বহু জল্পনা কল্পনাৰ অন্তত প্ৰধানমন্ত্ৰীৰ আসনত বহিল পিভি নৰসিংহ ৰাও কেনেকৈ প্ৰধানমন্ত্ৰী হ'ল সেয়াও এক অন্য কাহিনী হিজিয়ে নহক আশা নকৰাকৈ প্ৰধানমন্ত্ৰীত্ব পোৱাৰ পাছতো কিন্তু ৰাও উল্লাসিত হৈ পৰা নাছিল পাঁচদিনাই মাতি পঠালে ডক্টৰ মনমোহন সিঙক উদ্দেশ্য হ'ল ৰাও মন্ত্ৰীসভাত মনমোহন সিঙক বিত্তমন্ত্ৰী পাতিব পিভি নৰসিংহ ৰায় 1991 চনত ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কথা আছিল কিন্তু অপ্ৰত্যাশিতভাৱে তেওঁ প্ৰধানমন্ত্ৰী হ'ল ঠিক একেই ৰখা মনমোহন সিঙে সপোনতো ভবা নাছিল যে তেওঁলৈ বিত্তমন্ত্ৰীৰ দৰে পদ এটাৰ প্ৰস্তাৱ আহিব সেয়ে প্ৰথমে তেওঁ কথাটো কিমান গুৰুত্ব দিয়া নাছিল কিন্তু সেই প্ৰস্তাৱৰ কোনো সঁহাৰি নোপোৱাত এবাৰ পিভি নৰসিংহ ৰাৱে নিজে বিচাৰ খোচাৰ কৰিলে মনমোহন সিঙৰ ফোনতেই ক'লে আপুনি সাজু হওক বিত্তমন্ত্ৰীৰ শপত ল'ব লাগিব সেই ঘটনাৰ কথা শুৱৰি মনমোহন সিঙে নিজে এবাৰ কৈছিল মানুহে কয় মই এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ কিন্তু মই এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰেই নহয় এক্সিডেণ্টেল ফাইনেন্স মিনিষ্টাৰো I went to the office as usual. Narasimha Rao ji was searching for me and he traced me to the UGC and he said, where are you? I said, I am in the UGC. He said, hasn't Dr. Alexander mentioned to you what we have for you? I said, I didn't take him very seriously. And Narasimha Rao ji said, no, you go and get dressed up and come for the swearing-in ceremony. So that's how I became the finance minister. So people say I was accidental prime minister. I was also accidental finance minister. প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত নৰসিংহ ৰাৱে আমোলাক সুধিছিল যে দেশৰ অৱস্থা ইমানেই বেয়া নে যিবোৰ মিডিয়াত শুনিবলৈ পাই আছো আমোলাৰ উত্তৰ যিমানখিনি শুনি আছে তাতকৈও অধিক বেয়া সেই সময়ত ভাৰতৰ মাত্ৰ 3 সপ্তাহৰ আমদানিৰ বাবেহে বৈদেশিক পুঁজি জমা হৈ আছিল তাৰ পাছত হয়তো দেশ দেউলীয়া হৈ পৰিলহেঁতেন অৰ্থনৈতিক দুৰাৱস্থা দেখি কোনো বৈদেশিক সংস্থাই ভাৰতক ঋণ দিব বিচৰা নাছিল ইউএছএছআৰৰ বিভাজনৰ পাছত ভাৰতৰ সহায়ৰ বাবে বাছি থকা আশাৰ বন্তিগছিও নুমাই গৈছিল গালফ ৱাৰৰ প্ৰভাৱেও বাৰুকৈ চুই গৈছিল ভাৰতক ক্ৰমাৎ এক অন্ধকাৰৰ দিশে গৈ আছিল ভাৰতৰ অৰ্থনীতি আৰু সেই সময়তে দেশৰ অৰ্থনীতিৰ ভাৰ কান্ধত ল'বলৈ আগবাঢ়ি আহিল ডক্টৰ মনমোহন সিং 1991 চনৰ 24 জুলাইত সংসদৰ মজিয়াত মনমোহন সিঙে উত্থাপন কৰিলে সেই বহু চৰ্চিত বাজেটখন যি বাজেটে দেশৰ অৰ্থনীতিলৈ আনিলে মৃত সঞ্জীৱনী सरफरोशी की तमन्ना अब हमारे दिल में है देखना है जोर कितना बाजुए कातिल में है सर I commend the budget to this August বাজেটত প্ৰতিফলিত হ'ল এলপিজি অৰ্থাৎ লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্লোবেলাইজেশ্যন বিশ্বৰ ভিন্ন খণ্ডৰ উদ্যোগসমূহ দেশলৈ আহিল দেশত প্ৰতিষ্ঠা হ'ল ব্যক্তিগত খণ্ডৰ নানা প্ৰতিষ্ঠান উদ্যোগ কাৰখানা ইত্যাদি দেশৰ ৰাস্তাত দৌৰিল হুণ্ডা মাৰ্চিডিজ টয়োটা গাড়ী টিভি তোলাল দূৰদৰ্শনৰ উপৰিও জিটিভি ছনী ষ্টাৰ প্লাছৰ দৰে চেনেল কোকা-কোলা মেকডোনাল্ডৰ বিপণীও লাহে লাহে সুলভ হৈ পৰিল দেশৰ প্ৰান্তে প্ৰান্তে যি দেশৰ অৰ্থনৈতিক অৱস্থা দেউলীয়া হোৱাৰ দিশে গৈ আছিল সেই দেশৰ অৰ্থনীতিয়ে লাহে লাহে থন ধৰি উঠিল শেষ হ'ল লাইচেন্স ৰাজৰ যি এসময়ত দেশৰ সোণ বম্বে এয়াৰপৰ্টৰ পৰা বিদেশলৈ বন্ধকত প্ৰেৰণ কৰা হৈছিল সেই সোণো মুকলাই আনিলে চৰকাৰে 1991 চনত মনমোহন সিঙে দাঙি ধৰা অৰ্থনীতিৰ সূত্ৰ আজিও মানি আহিছে চৰকাৰে সেই যুগান্তকাৰী আৰু সাহসী পদক্ষেপৰ বাবে মনমোহন সিঙক সদায় মনত ৰাখিব দেশৰ জনতাই আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ ধন্যবাদ